আৰু বনা হোৱাৰ পিছত গাইজ আজি আপোনালোকক দেখাম যে পিঠা চুঙা কেনেকৈ বনাব লাগে আৰু বেলেগ ফালে মানে চাউলবিলাক খুন্দি তাতে মানে গুড় দেই কিবা দেই মানে সেই মিঠৈ চিঠৈ দেই চেনি তেনি দি সেইবিলাক দি পেলাই বনাওঁ আৰু আমাৰ গাইজ বেলেগকৈ বনাওঁ কেনেকৈ বনাওঁ দেখাই আছোঁ পুৰা সম্পূৰ্ণকৈ দেখাম গতিকে চাই থাকক বেলেগ এটা টেষ্ট হয় আৰু মায়ে বঢ়িয়াকৈ চাই আছে মানে বনি চাউল দিব লাগিব আৰু এইখিনি বনি চাউল পুৰাকৈ এইখিনি ৰেডি হৈ গ'ল মায়ে কৰি থাকিব আৰু মই দেখাই থাকিম গাইজ আৰু এইখিনি চাউলকেইটা বঢ়িয়াকৈ ভিজাব লাগিব আৰু কটা মাহৰ চুঙ হ'লে বেছি ভাল হয় কটা মাহৰ হ'লে বঢ়িয়াকৈ মানে হেৰি হয় লেৰা হয় আৰু গোটেই গাইছ আমি কটা মাহৰ নবনাওঁ কাৰণ কটা মাহৰ বিৰাট খাচ আমি নৰি আনিবা সেইকাৰণে গাইছ আৰু কাটোতে দেউতাৰ চকুটো হেৰি হ'ল বাৰু আৰু কথা হ'ল কি তাৰমানে যেইটাই চুঙা হ'ব তাৰ কেইটামান ধৰিব তাৰ অনুপাতত মানে আমি ইয়াতে চাউল দি আছোঁ পানীতে চাউল দিছোঁ চাউলখিনি বঢ়িয়াকৈ প্ৰথমে ধুই ল'ব লাগিব বাৰু চাউলখিনি ধোৱা হৈছে এই ধোৱা মানে কি আৰু বঢ়িয়াকৈ ঝাৰা হৈছে ধোৱা নহয় বাৰু পিছত ধুলেই হ'ল দে যেতিয়া ভৰাম তেতিয়া ধুই ল'লি হয় এইকেইটা বঢ়িয়াকৈ দি আছোঁ আৰু সেই চুঙাকেইটা তাতে থৈ দিছোঁ গাইছ ভৰাওঁতে দেখাম এতিয়া এনেকৈ ভিজে থৈ দিম আমি কেইঘণ্টামান 4-5 ঘণ্টামান 4-5 ঘণ্টামান এনেকৈ ভিজে থৈ দিম গাইছ এনেকৈ বঢ়িয়াকৈ ভিজে থৈ দিম তাৰপিছত আকৌ দেখাই আছোঁ গাইছ 9 টেমামান দিছে আৰু এটা চুঙাত ধৰ 1.5 টেমামানকৈ ধৰিব এয়া চুঙাটো এইকেইটা চুঙা আৰু কেনেকৈ ভৰাব লাগে এয়া হ'লেও মানে খেচামি নাই কটা বাঁহ হ'লে আকৌ কটা বাঁহৰ মানে দুটা আশী থাকিব লাগে মাজত এটা থাকিব লাগে ফুটে বনাব লাগে আৰু বহুত আগতে ভিডিঅ' বনাইছোঁ আৰু সেই কটা বাঁহৰ ভিতৰত এটা গাঁঠি থাকে মই দেখাইছোঁ গাইছ কটা বাঁহৰ পাকতে ইমানমান দীঘলটো ইয়াতে এটা গাঁঠি এটা থাকিব আৰু তাৰপিছত ইয়াতৰ গাঁঠিৰ তলৰ পৰা তল কাটা যাব এই গাঁঠিটো আকৌ ফুটাব লাগে মানে সেই ৰডৰ নিচিনা এটা চিষ্টেম থাকে সেই চিষ্টেমটো ফুটাব লাগে সেনেকৈ কৰিব লাগে কটা বাঁহ হ'লে খেঁচামি আৰু খাই বেছি ভাল লাগে কিন্তু কটা বাঁহ এটা আনিবলৈ অলপ অসুবিধা হৈ আছে আমাৰ সেইকাৰণে ইয়াতে বনাম গাইছ মানে আমি যেতিয়া সেই ধাম এডাল দিম দেখাই আছোঁ বাৰু সম্পূৰ্ণকৈ দেখাম কিন্তু তাৰ আগত পিঠা চুঙা বনাব এনেকুৱা টঙল ৰেডি কৰিব লাগিব আৰু ইফালে গাইছ এনেকৈ খুটি মানে 7টা ৰেডি কৰিব লাগিব এটা 7টা আছে মই দেখাই আছোঁ পিছত কেনেকৈ কি কৰিব লাগে থৈ দিয়া আছে আৰু গাইছ এনেকুৱা মানে অলপ টাইট বাঁহ গুড়ৰ বাঁহ চাই যেতিয়া মানে কাটা যাব জাতি বাঁহৰ হ'লেও বা কটা বাঁহৰ হ'লেও গুড়ৰ খৰা মানে এই গুড়ৰ খৰা এই এনেকৈ যেইটা পোৰা যাব মানে চাইডডাল আছে যে আমি দেখাইছোঁ পিছত বাৰু ইমান মানৰ এটা মানে গাঁঠি হ'ব আৰু এডাল চাইড কৰি লওঁ ইমান মানৰ এটা গাঁঠি হ'ব আৰু ইমান মানৰ গাঁঠি এটা হ'ব গতিকে ইমান মানৰ পৰা আৰু ইমান মানলৈকে থাকিব যিমান লাগে মানে যিমান পিঠা চুঙা বনাম সেই অনুপাতে এইডাল কাটিব লাগিব যদি বেছি চুঙা লাগে বেছি দীঘল কৰিব লাগিব আৰু এইডালটো ইয়াতে পাৰিলে এই গাঁঠিকেইটা অকণমান ফাটাই দিব লাগে বেছি নহয় জাষ্ট অকণমান ফাটাই দিব লাগে নহ'লে শিলে মৰাৰ চান্স থাকে তাৰমানে আৰু পিঠা চুঙা বনাবলৈ কাৰণে এইখিনি মানে খেৰেদি পুৰিম আৰু খেৰেৰে পুৰিব লাগে গতিকে খেৰখিনি আনি অকণমান ৰ'দত দি থৈ দিছোঁ চাউলখিনি ভিজাই থৈছিলোঁ মানে 4 ঘণ্টামান পিছত এয়া এনেকুৱা হৈ আছে এতিয়া বঢ়িয়াকৈ এইখিনি থ'ব লাগিব ধুই ভৰাব লাগিব এই চাউলটো এইখিনি আছিল এরপর বঢ়িয়াকৈ ধুই ইয়াতে উঠাই দি আছে আৰু নিষ্কাত থৈছোঁ কাৰণ বঢ়িয়াকৈ নিষ্কাৰৰ পৰা মানে পানীটো হেৰি হ'ব আৰু ইয়াতে হ'ব ভালকৈ ধোৱা লাগিব যিমান পাৰে ভালকৈ ধুলে হ'ল কিন্তু এনেকৈ ভিজে থ'লে কিন্তু ভাঙি যোৱাৰ চান্স থাকে মানে চাউলবিলাক গতিকে অলপ ভালকৈ সাৱধানভাৱে ধুব লাগিব যাতে চাউলখিনি ভাঙি নাযায় আৰু গাইছ এইডাল ৰেডি কৰি লৈছোঁ এই বঢ়িয়াকৈ আপোনালোকে পানী ধুলে বঢ়িয়াকৈ ধুই আছে এডালো বহুত বেছি চৰহা নালাগে মানে এডাল ইমানমান পোতা যাব ইমানমান পুতব লাগিব আৰু কথা হ'ল কি ইমানমানত মানে আমাৰ হেৰিটো থাকিব এই বাৰডাল ইমানমান ৰখা কৰিব লাগিব মানে চুঙাটো এনেকৈ দিব লাগিবতো গতিকে এল বহুত বেছি দীঘল হ'লেও নহ'ব গতিকে মই দেখাইছোঁ কেনেকৈ পুতিব লাগিব এইখিনিমান মানে ইমানমান গেপত আমি এইখিনিমান এনেকৈ পুতিম এনেকৈ ৰাখি দিওঁ কিন্তু এডাল বাহিৰৰ ফালে নহয় ভিতৰৰ ফালে এনেকৈ পুতি লৈ আছোঁ বাৰু এডাল পোতা হৈ গ'ল এডাল বহুত বেছি বহল কৰি দিব নালাগে কাৰণ এডালৰ ভিতৰত হেঁচা মাৰি ধৰিবতো গতিকে আকৌ এনে ফাক খাই যাব গতিকে ইমানমান থাকিলে এডাল ইমানমান বঢ়িয়াকৈ মেজাৰমেণ্ট হ'ব দেখাইছোঁ আৰু ইফালে এডাল পুতি লওঁ এডাল জোখত হেৰি কৰিছোঁ বঢ়িয়াকৈ বহাই দিওঁ এইডাল সেইখিনি লগাই যদি ধৰ বেছি বহল কৰিল হয় এডাল মানে লৰা চান্স থাকিল হয় এডাল বঢ়িয়াকৈ এল হেঁচি ধৰি আছে গাইছ দেখিম নে আৰু এটা বঢ়িয়াকৈ এনেকৈ গাঁঠি দিব লাগিব যাতে নলয় হৈ গৈছে হ'লেও মানে অলপ ভয় থাকেতো এইটো বাগেৰি বৰাব পাৰি বা লৰাব পাৰি যেতিয়া বহল হৈ যাব পাৰে তাপ পাই পেলাই সেইকাৰণে এনেকৈ গাঁঠি দিব লাগিব আৰু সিফালেতো এনেকৈ গাঁঠি দিব লাগিব গাইছ এইখন ৰেডি হোৱাৰ লগে লগে আমি পিঠা চুঙাকেইটাও ৰেডি কৰিব লাগিব পিঠা চুঙাখিনি তাতে আছে এডাল যেতিয়া মানে এনেকৈ পোতা যাব চাব লাগিব যে বেকা হৈছে নেকি বেকা হ'ব নালাগিব মানে সমান হ'ব লাগিব নহ'লে একেলগে হালি পৰিব পাৰি গতিকে এতিয়া বঢ়িয়াকৈ এইটো পনকৈ হৈ গ'লে মেজাৰমেণ্টত এতিয়া বঢ়িয়াকৈ গাঁঠি আছে দেউতাই আৰু গাইছ তলত দিলেও নহ'ব ওপৰতে এডাল দিব লাগিব যাতে এডালো অলপ জটপিট হয় আৰু চুঙাকেইটা গাইছ এতিয়া অকণমান পানী ভৰাই লৈছোঁ তাৰমানে এডাল ধুব লাগিব পানী যিকোনো এটা ভৰাই দিলেই হ'ল এডাল ভৰাই লৈ আছোঁ তাৰমানে যাতে ইয়াৰে হেৰিখিনি নোহোৱা হয় মানে লেতেৰা বস্তু যদি আছে নোহোৱা হ'ব এতিয়া ৰেডি হ'লেও নহ'ব চাউল তাউল পূৰা ৰেডি হ'ব লাগিব আৰু এইখিনি চাউলখিনি ৰেডি কৰি থৈ দিয়া আছে আৰু এইখিনি পানীয়ে চাউলে একেলগে ৰেডি কৰিব লাগিব আৰু লগত মগ এটা লাগিব
চুঙাকেইটা ধুই থৈ এনেকৈ পানীখিনি পেলাই দি আছে যাতে লেতেৰা নহয় আৰু মইনাই বঢ়িয়াকৈ হেৰি কৰিব হা এটা কিবা শুকি থাকিব ইয়াতে কিবা শুকি থাকিব পাৰিব সেইকাৰণে মইনা হেৰি কৰিছে আৰু এইখিনি পূৰা ৰেডি কৰি দিছোঁ তাতে ভৰাই থাকিব মই গাইছ দেখাই আছোঁ আৰু তেনেকৈ থৈ লৈছে মানে বহুতৰ বহুত নিয়ম কিছুমানে আগতে পানী ভৰাই লয় তাৰপিছত আগত হা আমিও ভৰাই ল'ম কথা নিয়মটো কৈছোঁ বহুতে বহুত নিয়মত ভৰাই আগতে পানী ভৰাই লয় তাৰপৰা কিছুমান আগে চাউল ভৰাই লয় গোটেইখিনি চাউল ভৰাই তাৰপিছত পানী দিয়ে তাৰপিছত কিছুমানে এইটো এনেকুৱা কৰে যি প্ৰথমতে চাউল দিলা পানী দিলা চাউল দিলা পানী দিলা সেনেকৈ ভৰাব কিন্তু চাউল আৰু পানী লগে ভৰালে বেছি ভাল আৰু বহুতে তাৰমানে পানীখিনি পূৰা ফুল কৰি ল'লা তাৰপিছত চাউলখিনি দিয়ে সেনেকুৱা কৰে গাইছ সেইটো নিজৰ কথা কিন্তু এই বস্তুটো দি উঠি এনেকৈ চকাই দিবা নালাগে চকাই দিলে বস্তু টাইট মাৰি ধৰে গতিকে সিমান ঠিক নহয় আৰু যিমানখিনি সোমাইছে যেনেকৈ সোমাইছে সেই হিচাপত ভৰাব লাগে আৰু এইটো বিজেলি বা জাতি বাহন সিমান প্ৰব্লেম নাখায় বা ভলকা বাহন সিমান প্ৰব্লেম নাখায় সেই প্ৰব্লেমটো হয় কটা বাহন হয় কাৰণ কটা বাহন গাঁঠিটো থাকেতো সেইকাৰণে এই প্ৰব্লেমটো হয় গতিকে এইটোত সিমান টেনশ্যন নাই গাইছ এইটোত জনা ভৰাব পাৰে আৰু নাজিলে অলপ প্ৰব্লেম বাৰু ভৰাও এতিয়া মইনা বঢ়িয়াকৈ ভৰাই আছে আৰু এনেকৈ ভৰাব হা ফটো পাবি ভিডিঅ'ৰ মাজতে ফটো লৈছে এনেকৈ বঢ়িয়াকৈ ভৰালা ভৰি উঠাৰ পিছত আমি ইয়াতে সোপা দিম পানীটো চাব লাগিব লেভেলটো মানে এনেকৈ আঙুলি জোখ দি পেলাই চাবলৈ দেখাই আছোঁ বাৰু এইটো এনেকৈ ভৰি আছে এইটো মানে কিমান ভৰাবলৈ গম নাপাব ভৰ্তি হৈছে নে নহয় পানী দিছে নে নাই আকৌ পানী দিছে চাউল দিছে এনেকৈ ভৰিলে বেছি ভাল ফাৰ্ষ্ট মানে আকৌ ডাইৰেক্ট চাউল দি পেলাই পানী দিলে সেনেকুৱা ঠিক নহয় বঢ়িয়াকৈ চাউল দিলে পানী দিলে সেনেকৈ দিলে আৰু চকাই নিবি আৰু এনেকৈ দেখা পাবি নহয় পানী দিয়া নাই তই যদি ধৰ দিয়াত যদি ভুল হয় তেতিয়া তাৰমানে আধা চাউলীয়া হ'ব বা কোনোবাখিনি নিসিজিব এই আধা চাউল মানে নিসিজে আৰু কোনোবাখিনি ফফলা হৈ থাকিব এনেকুৱা হয় এতিয়া পানী দিব থাকে বেছি হৈছে নেকি ভিতৰত যোৱা নাই পানীটো তেতিয়া তাৰমানে এই বস্তুটো ভৰ্তি হৈছে নে নহয় এনেকৈ চাব লাগিব বা এনেকৈ দেখা পাবি চাউলখিনি আছে এনেকৈ এতিয়া চাউল হেৰি নাই মানে ইমানমান লাগি আছে চাউলটো ইমানমান লাগি আছে গতিকে ইমানমান থাকিলে ইমানখিনি গেপ পৰিব গতিকে সিমান প্ৰব্লেম নাথাকে বা ইমানমানলৈ থাকিব গতিকে দেখা পোৱাকৈ দিব পাৰি ইচ্ছা কৰিলে কিন্তু ধৰ দেখা পোৱাকৈ বহুত বেছিকৈ দেখা পোৱাকৈ দিলে তাৰমানে এই সোপাটো এনেকৈ খুলি ওলাই আহি যাব গতিকে ইমানমান থাকিলে ইমান প্ৰব্লেম নাথাকে যিহেতু হৈ যাব আৰু লাগে চুঙে দুটা বেছিয়ে হওক কিন্তু বহুত বেছিকৈ দিবা নালাগে গাইছ সেইটো বেছি এনেকৈ দি পেলাই চকৰিব নালাগিব আৰু এতিয়া এনেকৈ বঢ়িয়াকৈ থৈ দিছোঁ তাৰপিছত সোপা দিম পুৰি আছোঁ দেখাই আছোঁ আৰু গাইছ এইকেইটাত ভৰা হৈয়ে গৈছে আৰু অকণমান বাকী আছে এইকেইটা ভৰাই লওক সোপা দিব লাগিব তাৰ কাৰণে এইয়া খেৰ আছে বঢ়িয়া এয়া যদি ধৰ খেৰখিনি বেয়া হয় তেতিয়া খেৰ দি দিবা নালাগে কিন্তু খেৰ ভালে থাকে প্ৰব্লেম নাই আৰু বঢ়িয়াকৈ চকাই দিব লাগিব আৰু যদি নহয় মানে কলপাতেদি সোপা দিব লাগিব আৰু সেইকাৰণে এদি দিয়া যায় যিহেতু গতিকে যেতিয়া হ'ব ঘৰ ওপৰ ইমানমান পেলাই দিব লাগে আৰু তেতিয়াহ'লে বেছি ভাল আমাক এনেকৈ দিব লাগে দেখাই আছোঁ এতিয়া ভৰা হৈ গ'ল এনেকৈ বঢ়িয়াকৈ চালোঁ এটা পানী আছেনে চালোঁ জোখ আছেনে চালোঁ বঢ়িয়াকৈ ঠিকে আছে তাৰপিছত এইটো এনেকৈ লুৰা এটা বনাই ল'লোঁ লৈ এইটো এনেকৈ লৈ এনেকৈ হেঁচি নহয় এনেকৈ বঢ়িয়াকৈ ঘূৰি যাতে অকণমান টাইট হয় ইমানো টাইট নহয় যাতে ইমান টাইট কৰিলে বস্তুটো ফচকৈ ওলাই আহিব মানে এয়াতো নাপাব ভালকৈ উতিয়ালিব বস্তুটো ওলাই আহি ফচকৈ উলাই যাব গতিকে সেইটো যিমান পাৰ বহুত টাইটো নহয় বহুত ঢিলা নহয় সেই হিচাপত দিব লাগিব এটা মোবাইল এটা থৈ ল'লোঁ লৈ এতিয়া বঢ়িয়াকৈ পকাই দিব লাগিব এইটো হৈ গৈছে এইখিনিয়ে এতিয়া বঢ়িয়াকৈ গোটাই মুখা দি লওঁ মই এতিয়া সোপা মাৰা হৈ গ'ল ইয়াতে এনেকৈ বঢ়িয়াকৈ মাছৰ পৰা দিলোঁ আৰু যদি ধৰ আমি ইফালৰ পৰা জুই দিওঁ তেতিয়া সিফালে এনেকৈ হলাই দিব লাগিব যদি সিফালৰ পৰা যদি জুই দিওঁ তেতিয়া এই গোটটো তাৰমানে এইখিনি ইফালৰ পৰা এংকাই দিব লাগিব আৰু যে আমি ইফালৰ পৰা জুই দিম কাৰণ সেইকাৰণে সিফালে বাঁহডালে সিফালৰ পৰা এংকাই দিছোঁ আৰু গাইছ বঢ়িয়াকৈ এতিয়া আমি পিঠা চুঙা কৰিম তাৰ আগত চেণ্ডেলটো খুলি লওঁ বঢ়িয়াকৈ খুলি লওঁ কাৰণ পিঠা চুঙা চবে খাব গতিকে বঢ়িয়াকৈ ভৰি চৰি মানে চেণ্ডেলটো খুলি ল'লোঁ ভৰি চৰি ধুই আহিছোঁ আৰু বঢ়িয়াকৈ যে আমি জুই দিম গাইছ এই মানে পিঠা চুঙাত জুই দিম যিহেতু গাইছ আৰম্ভ কৰিম আৰু গতিকে পিঠা চুঙাটো যেতিয়া পৰা হ'ব তেতিয়া বাঁহটোত জুই লাগিব আৰম্ভ কৰিব মানে চুঙাকেইটাত জুই লগা আৰম্ভ কৰিব তাৰপিছত আমি ঘূৰি দি থাকিব লাগিব তেনেকৈ হ'ব আৰু তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত গাইছ কিছুমানে আজিয়ে খাব কিছুমানে কালি খাব এইটো গাইছ এতিয়া মই বঢ়িয়াকৈ এই ভগৱানক চিন্তি বঢ়িয়াকৈ আৰম্ভ কৰিলোঁ কিন্তু দেওঁতে এটা সাৱধান এই মানে হেৰিকেইটাত লাগি নেকি চাব লাগিব মানে যোনটো সোপা আছে সোপা লাগি নেকি চাব লাগিব সেইদিনাখনতে বেয়া হ'ব গেছটো আৰু তাৰ আগত যেতিয়া পুৰবা আহিম তাৰ আগত এনেকুৱা লোৰডাল লাগিব গাইছ এই লোৰডালি আৰু এইকেইটা বঢ়িয়াকৈ পুৰা আৰম্ভ কৰিলোঁ এটা ফটো মাৰি সেইটো এটা হবালিক আৰম্ভ কৰিছে এইটো হৈছিলতো মানে 18 নম্বৰটো হৈছে এইটো এতিয়া ঘূৰি দিব লাগিব গাইছ খেৰ দি থৈ লৈ 18 নম্বৰটোৰ গাইছ তলৰ দুফালে লাগিলতো এবাৰ উল্টাই দিম এতিয়া মানে ইফালৰখিনিও হ'ব লাগিব গতিকে এইটো উল্টাই দিম এতিয়া খেৰ ধৰি ল'ব লাগিব খেৰ ধৰি লৈছোঁ দুফালে হৈছে এবাৰ ইফালৰ এটা দিম তাৰমানে চিগিলে হৈছে এইখিনি বাকী আছে
এইটোকে নুমাবই পৰা হ'ব আৰু একবাৰ অলপমান দিয়াৰ পিছত এই বঢ়িয়াকৈ বনোৱা হৈ গ'ল এই বঢ়িয়াকৈ এতিয়া নুমাই দিম নুমাই পেলাই বঢ়িয়াকৈ থৈ দিম আৰু গাইছ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাওক গাইছ আৰু বনোৱা হোৱাৰ পিছত পিছদিনা এয়া বঢ়িয়াকৈ বাকালা হ'ল মানে চচটো এৰি দিয়া গ'ল এৰি দিয়াৰ পিছত ওলাই যোৱাৰ পিছত দৈয়ে চুৰে একেলগ লগ হৈ বঢ়িয়াকৈ এতিয়া খালী হ'ল